যিবোৰ কাম কৰিলে ঠাট্টা মাৰিছিলে সমাজৰ 10জনে আজিৰ প্ৰজন্মই লাজ নকৰে। আজিৰ প্ৰজন্মই পদপথত দোকান এখন দিবলৈ লাজ কিন্তু নকৰে। আৰু বহু ল'ৰা ছোৱালীয়ে নিজৰ ঘৰতে দোকান খুলিছে। এই যে দোকানবোৰ চাওঁ বহুতত ল'ৰা ছোৱালী আছে, শিক্ষিত ল'ৰা ছোৱালী আছে, তেওঁলোকক লৈ মই উৎসাহী হৈছোঁ। আৰু সামাজিক মাধ্যমৰ দুখবোৰ আমি সততে কওঁ, কিন্তু সামাজিক মাধ্যমে আমাক এইটো এটা সুবিধাও দিছে। ঘৰতে বহি বহু ছোৱালীয়ে কাপোৰৰ বেপাৰ কৰিছে, গহনাৰ বেপাৰ কৰিছে, পিঠা পনা আচাৰৰ বেপাৰ কৰিছে, বহু ল'ৰাই কৰিছে। এইটো কিন্তু এটা শুভ লক্ষণ। কৈছোৱে যে অৰ্থনৈতিক কথাবোৰ নপতাকৈ জাতি ভাষাৰ কথা পাতিব আমি নোৱাৰোঁ। অৰ্থনীতি টনকিয়াল হ'ব লাগিব আৰু যুৱ প্ৰজন্মই লাজ কৰি বহি থকা নাই। কিন্তু তাত দুটা সমস্যা আছে, সেই দুটাহে মই উনুকিয়াই থৈ যাব খোজোঁ। যিসকল মানুহে কয় যে যুৱ প্ৰজন্মই কাম কৰিব লাগে, অৰ্থনৈতিক ভেটি টনকিয়াল কৰিব লাগে, সেইসকল ডাঙৰ মানুহে, আমাৰ মোতকৈ ডাঙৰ মানুহখিনিয়ে যুৱ প্ৰজন্মক কিন্তু ঠাট্টা মাৰিলেও নহ'ব। শিক্ষিত ল'ৰা এজনে যদি পথাৰত কৰে, তেওঁক আহি ডেইলি ক'লে নহ'ব, দৈনিক আহি ক'লে নহ'ব এইবোৰ কিহত ধৰিছ, চাকৰি এটা বিচাৰ, 3rd গ্ৰেডৰ চাকৰিৰ ইণ্টাৰভিউ হৈ আছে, দিবলৈ যা। কাইলৈ যদি মহাবিদ্যালয়ৰ অধ্যাপিকা জ্ঞানশ্ৰী বৰাই কলেজৰ চাকৰি এৰি পাচলি খেতি কৰে, ঠাট্টা মাৰিলে মানুহ ওলালে নহ'ব। অৱশ্যে মই মাৰিলে কি আৰু নকৰিম চাগে। কিন্তু তাতোতকৈ এটা ডাঙৰ কথা, মোৰ জীৱনত পুৰুষ বন্ধু বেছি। মোৰ যিহেতু জীৱনৰ যাত্ৰাটোৰ গতি বেলেগ, গতিকে মহিলাতকৈ পুৰুষৰ সংখ্যা জীৱনত, ঘনিষ্ঠ পুৰুষৰ সংখ্যা বেছি। আৰু বন্ধুবোৰৰ পৰা মই এটা কথা অতি বেছি ভালকৈ গম পাওঁ, ল'ৰাবোৰে কিবা এটা কৰিব বিচাৰে, খেতি কৰিব বিচাৰে, কোনোবাই দোকান খুলিব বিচাৰে, তাৰ পাছত প্ৰধান সমস্যাটো আহে বিয়াৰ বয়স হ'ল, ছোৱালীজনী নিদিয়ে। ছোৱালীৰ ঘৰত চাকৰি কৰা ল'ৰালৈহে বিয়া দিব। ছোৱালীজনীয়ে কয় চাকৰি এটা কৰা, ইণ্টাৰভিউটো দিয়া, পাব লাগিব নহয়। এই যেতিয়া মানসিক চাপ এটা ল'ৰাটোৰ মূৰত জাপি দিয়া হয়, ল'ৰাটোৱে তেতিয়া হাপাথুৰি খায়। যদি কাৰোবাক ভাল পাই হেৰুৱাবলৈ নিবিচাৰে, ভাল পোৱা ছোৱালীজনী ৰাখিবলৈ চৰকাৰী চাকৰিলৈ দৌৰিবলগীয়া হয়। গতিকে যিসকল মানুহে ভাষণ দিয়ে, অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা কয়, তেওঁলোকো নিজৰ ঘৰৰ ছোৱালীজনী দিবৰ সময়ত চৰকাৰী চাকৰি কৰা ল'ৰা বিচাৰিলে কিন্তু সমাজৰ পৰিৱৰ্তন নহয়। যদি তেওঁলোকে নিজৰ ঘৰৰ ছোৱালীজনী দিবলৈ খেতি কৰা ল'ৰাটোৰ সম্ভাৱনাও দেখি পাব লাগিব, ব্যৱসায় কৰা ল'ৰাটোৰ সম্ভাৱনাও দেখিব লাগিব। আৰু ছোৱালীবোৰেও পিতৃ মাতৃক ক'ব লাগিব যে তেওঁ আজি যিয়েই নকৰক, মই তেওঁৰ লগতে সুখত খাম। আৰু অৰ্থনৈতিক স্বাৱলম্বিতাৰ যুঁজখন কেৱল ল'ৰাৰ নহয়, ছোৱালীৰ সমান, পুৰুষৰ সমান। ল'ৰাজনে নিজৰটো চাব, মই নিজৰটো চাম। যিজন ল'ৰাই নিজে ব্যৱসায় কৰে, খেতি কৰে, তেওঁ নিজকে স্বাৱলম্বী কৰিছে। ভনীয়েকক বায়েকক বিয়া দিবলৈও চাকৰি কৰা ল'ৰা পালেহে ভণ্টি বাইদেউক বিয়া দিম, এইটো ভাবিলে নহ'ব। আৰু তাতোতকৈ ডাঙৰ কথা, প্ৰতি ঘৰৰ প্ৰতিজনী ছোৱালী স্বাৱলম্বী হ'ব লাগিব। ছোৱালীজনীয়ে যদি কেক বনাবলৈ শিকিছে, কাপোৰ বৈছে, কিবা এটা সৰুকৈ কৰি ব্যৱসায় আৰম্ভ কৰিছে, ক'লে নহ'ব যে এইবোৰ কিহত ধৰিল, ছোৱালীজনীয়ে আজিকালি মেকআপ আৰ্টিষ্টহে কৰে, ভাল ল'ৰা এটা পালে চাবাচোন চাকৰি কৰা, তাইক বিয়াটো দি দিব লাগে। ছোৱালী জন্ম হোৱাৰ, ছোৱালীৰ জীৱনৰ অৰ্থ বিয়া নহয়, সন্তান নহয়। ছোৱালীজনীৰ এটা সত্তা আছে, আৰু সেই সত্তাটো ছোৱালীজনীয়ে তেতিয়াহে উপলব্ধি কৰিব পাৰিব যেতিয়া নিজেই ভাল পোৱা বস্তুটো নিজৰ সন্তানজনক কিনি দিব পাৰিব। যেতিয়া ক'ৰবাত কিবা এটা কাম কৰিবলৈ যাওঁতে নিজৰ পকেটৰ পইচাটো স্বামী, পিতৃ মাতৃ কাৰোবাক খুজি লৈ গ'লে নহ'ব। যেতিয়া নিজেই কৰিম বুলি ভবা সামাজিক কামবোৰ কৰিবলৈ নিজৰ পকেট মনিটো তেওঁ নিজেই গোটাই ল'ব পাৰে। গতিকে আপোনালোকৰ ঘৰত যদি ছোৱালী আছে, বিশেষকৈ যুৱ প্ৰজন্মৰ বেছিসকল আছে, ভণ্টি বাইদেউ ঘৰৰ ওচৰৰ ছোৱালীবোৰে যদি কিবা কৰিছে, বিনম্ৰ অনুৰোধ, পাৰে যদি সহায় কৰক। অৰ্থনৈতিকভাৱে যদি কাৰোবাৰ আছে, টকা 5,000 দি হ'লেও সহায় কৰক, 2,000 দি হ'লেও সহায় কৰক। কোনোবাই আচাৰ বনাইছে, আচাৰৰ জলফাইটোকেই কিনি দি কেতিয়াবা সহায় কৰক। আৰু যদি ল'ৰাজনে কাম কৰিবলৈ বিচাৰিছে, খেতি কৰিবলৈ বিচাৰিছে, ব্যৱসায় কৰিবলৈ বিচাৰিছে, তেন্তে বিনম্ৰ অনুৰোধ, তেওঁক চাকৰি কৰিব লাগে বুলি নক'ব। আৰু তেওঁক, ল'ৰাজনক ছোৱালী নিদিওঁ বুলি নক'ব। ছোৱালীজনী বিয়া দিবলৈ প্ৰথম মনটো মেলক, তাৰ পাছত যুৱ প্ৰজন্মক ক'ব যে চাকৰি নকৰিলেও অসমীয়া যুৱ প্ৰজন্মই বজাৰ আৰু পথাৰ দখল কৰিব। সাহস দি চাওক, আমাৰ প্ৰজন্মটোক সাহস দি চাওক। আমি একেলৈকে ভয় নকৰোঁ। আজি মোক ক'ব পাৰে যে নিজে এটা সুবিধাবাদী স্থানত থাকি কথা ক'বলৈ ভাল, কিন্তু সাহসেৰে মঞ্চত মাইক্ৰফোনত কৈ থৈ যাওঁ, সুবিধাবাদৰ স্থানত মই নাছিলোঁ, নাইও। অনাগত দিনত যদি অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা আহে, অন্ততঃ 2 বছৰ পাছত এইখন মঞ্চত আহিলে ময়ো 10টা চেষ্টাৰ কথা ক'ব পাৰিম, তাত সফলো হ'ব পাৰোঁ, বিফলো হ'ব পাৰোঁ।
মাছৰ খেতি থাকিব পাৰে, তাত পাচলিৰ বজাৰ থাকিব পাৰে, তাত গাহৰি কুকুৰাৰ বজাৰ থাকিব পাৰে, কিন্তু যুঁজিম আৰু আমি যুঁজিবৰ বাবে আমাক আমাৰ পূৰ্বজসকলে অগ্ৰজসকলে সাহস দিব লাগিব আৰু এই সাহসটো প্ৰত্যেকখন ঘৰৰ পৰা আৰম্ভ হ'ব লাগিব। গতিকে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে অনুষ্ঠানটোৰ শেষত এইখিনি মোৰ অনুৰোধ কৰিবলগীয়া আছিলে। মই ভাবোঁ যে এইদৰে যদি প্ৰত্যেকজনে সাহস পায়, আজি দীপজ্যোতিয়ে যিদৰে কৰি আছে সেইদৰে যদি সাহস পায়, কাইলৈ ত্ৰিদীপ ভাগৱতীয়ে ভাল পৰীক্ষাৰ ফলাফলৰ পাছত গৱেষণাৰ পাছত কলেজৰ চাকৰি নকৰি যদি পাচলিৰ খেতি কৰে, তেওঁ যদি বিয়া পাতিবলগীয়া ছোৱালীজনী তেওঁলৈ নাহো বুলি নকয়, পিতৃ মাতৃয়ে নিদিওঁ বুলি নকয়, তেতিয়া অসমে ত্ৰিদীপ ভাগৱতীৰ নামত এজন সুসন্তান পাব, হয়তো ভৱিষ্যত প্ৰজন্মই মনত ৰাখিবলগীয়া এজন নেতা পাব। কিন্তু তেওঁ চাকৰি কৰিবলৈ পঠালে নাপায়। গতিকে এইখিনি ক'লোঁ। ধন্যবাদ। সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি, চেপন আঞ্চলিক সমিতি আৰু চেপনবাসী ৰাইজ, চৰাইদেউ জিলা সমিতি সকলোকে আমাক এই সুযোগটো দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু অনাগত সময়খিনি আমি যথেষ্ট সময় ল'লোঁ, গতিকে অনাগত সময়ত এটা প্ৰতিযোগিতা আছে, সকলোৰে ভালদৰে উপভোগ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। জয় আই অসম।